মই যিটো ভিডিঅ' বনাই আছোঁ অলপখিনি লম্বা হৈ যাব, আপোনালোকে বেয়া নাপাব। মানে সৰু সৰু ভিডিঅ' মই বনাই থাকোঁ, কিন্তু কোনো কোনো সময়ত অলপ ডাঙৰকৈ বনাব লাগে। কিছুমান মানুহে মোক কৈছে, হুজুৰ একেবাৰে সৰু হৈছে, মানে ডাঙৰকৈ ভিডিঅ'টো বনাব লাগে। সেইকাৰণে মই ডাঙৰকৈ ভিডিঅ' বনাই আছোঁ। ৰমজান মাহত কোনেও বেয়া নাপাব। গোটেই দিন আপোনালোকে ৰোজা থাকে, কিমান কষ্ট কৰি থাকে। গতিকে মই আৰু বেছি নকওঁ, এতিয়া কথা হৈছে আৰম্ভ কৰিছোঁ পৰম করুণাময়, পরম দয়ালু আল্লাহর নামত। তার মানে বিসমিল্লাহির রহমানির রহিম। এই যে আয়াতখিনি মই পাঠ কৰিছোঁ, ইয়াৰ যে মানে কি হ'ব পাৰে সেইটো আগতে জানিব লাগিব। বিসমিল্লাহির রহমানির রহিম। যিকোনো কাম আপোনালোকে কৰিব, যেতিয়া চেহৰি খাব, চেহৰি ৰান্ধিব, তেতিয়া বিসমিল্লাহ ক'ব লাগিব। যেতিয়া ইফতাৰ খুলিব, তেতিয়া পবিত্ৰ হৈ থাকিব লাগিব। ইফতাৰ কৰাৰ সময়ত যেন কোনো গণ্ডগোল নহয়। তাৰ ভিতৰত মই কৈ আছোঁ, তোমাৰ ওচৰত আসন্নকাৰী কিয়ামতৰ সংবাদ আহিছেনে? এই কথাখিনি কোনে কৈছে? এই কথাখিনি সূরা আল গাশিয়ার ভিতৰত আছে। যেতিয়া আপোনালোকে এই অৰ্থটো বুজিব, যেতিয়া তফসিৰটো বুজিব, তেতিয়া গম পাব ইয়াত কি ক'বলৈ বিচাৰিছে। এইটো কোনে কাক কৈছে সেইটো চাব লাগিব। এইটো আল্লাহ তাবাৰক তাআলা হযরত রাসূল করিম সাল্লাল্লাহু আলাইহি সাল্লামক কৈছে, হে রাসূল তুমি জানানে কেতিয়া কিয়ামত আহিব, কেতিয়া দুনিয়াটো ধ্বংস হ'ব, তুমি জানানে? এনেকুৱা প্ৰশ্ন কৰিছে আল্লাহ তাবাৰক তাআলা। যদি আমালোকে মানে নাবুজো, তাফসীৰ নাবুজো, মাত্ৰ ৰোজাই থাকো, মাত্ৰ ৰোজা থাকিলেই নহ'ব, লগতে কোরআন পঢ়িব লাগিব। এইটো ৰোজাৰ মাহত কোরআন শৰীফ নাজিল কৰিছে, অৱতীৰ্ণ কৰিছে, এইটো আমি ভালদৰে জানো। সেইকাৰণে কোরআনটো পঢ়িব লাগিব। মোৰ ভিডিঅ'টো অলপ ডাঙৰ হৈ আছে, দীঘলীয়া হৈ আছে, আপোনালোকে কেতিয়াও বেয়া নাপাব। মই সকলো সময়ত ভিডিঅ' লম্বা নকৰোঁ, সকলো সময়ত মানে আজি মই অলপ লম্বা কৰিব বিচাৰিছোঁ। সেইদিনা কিছুমান মুখমণ্ডল হ'ব অৱনত। আজিকালি ইমান ফূৰ্তি, ইমান আনন্দ, 10তলা বিল্ডিঙৰ বহি বহি তোমালোকে খাই আছা, আমোদ ফূৰ্তি কৰি আছা। কিন্তু মই দেখিছোঁ যেতিয়া আত্মাটো বাহিৰ হৈ যায়, তেতিয়া কিমান কষ্ট পায়। ভৰিৰ পৰা মুখলৈকে খেচিয়ে খেচিয়ে আনে, কিমান কষ্ট দিয়ে সেই আত্মাটো বাহিৰ কৰি লৈ যায় কোনে? আজৰাইল ফেৰেস্তা। তেতিয়া আৰু পলম নকৰিব। যেতিয়া তোমাৰ মৃত্যু আহি যাব, তেতিয়া তোমাৰ আৰু কোনেও তোমাক সহায় নকৰিব, কোনো বন্ধু বান্ধৱ তোমাক সহায় নকৰিব। সেইকাৰণে কৈছোঁ, সেইদিনা কিছুমান মুখমণ্ডল হ'ব অৱনত। কিয়ামতৰ দিন মুখৰ চেহাৰা ইমান বেয়া হৈ যাব, দেখিবলৈ পাব যে এই মানুহবিলাক একেবাৰে বেয়া আছিলে। এই মানুহবিলাক কেতিয়াও নামাজ পঢ়া নাছিলে, কেতিয়াও ৰোজা ৰখা নাছিলে, কেতিয়াও পিতা মাতাৰ সেৱা কৰা নাছিলে, স্বামীৰ কলিজাত আঘাত দিছিলে, দুখ দিছিলে সেইবিলাক মানুহ। তেতিয়া আমি বুজিব পাৰিম যে কিয়ামতৰ দিনা আমাৰ নবী কৈছে, আমাৰ আল্লাহ কৈছে, সেইদিনা সেই কিয়ামতৰ দিনত বেছিভাগ কিছুমান মুখমণ্ডল একেবাৰে বেয়া হৈ যাব, অৱনতি হৈ যাব। সকলো মুখমণ্ডল নহয়। তাৰ ভিতৰত মই কৈ আছোঁ কোৰাণৰ পৰা, কৰ্মক্লান্ত পৰিশ্ৰান্ত হৈ যাব। বন্ধুসকল চিন্তা কৰক, এতিয়া সময় আছে, এতিয়া আপোনালোকে নিগি কৰিব পাৰিব। এনেকুৱা সময় আহি যাব তেতিয়া নিগি কৰিব নোৱাৰিবা। সিহঁতে প্ৰৱেশ কৰিব জ্বলন্ত জুইত, নাউজুবিল্লাহ। সিহঁতে কাক কোৱা হৈছে? সিহঁতে মানে সেইবিলাক মানুহ যিবিলাক মানুহে কোরআন বিশ্বাস নকৰে, রসুলক বিশ্বাস নকৰে, পৰকালক বিশ্বাস নকৰে, কবৰত যে থাকিব মিনা খালাক নাকুম, সেই কথাখিনি বিশ্বাস নকৰে, তেওঁলোকৰ কথা কোৱা হৈছে যে উতৰা
নিজৰাৰ পানী পান কৰিবলৈ দিয়া হ'ব। আজিকালি যিটো পানী পান কৰিছোঁ এনেকুৱা পানী নহয়, জাহান্নামৰ জুইৰে গৰম কৰা হ'ব, উত্তপ্ত কৰা হ'ব, সেই পানী পান কৰিবলৈ দিয়া হ'ব। তুমি কেনেকৈ খাবা, তোমাৰ কিমান কষ্ট হৈ যাব, সেই কথা কিয় চিন্তা নকৰা, কিয় তোমালোকে আল্লাহৰ কাম নকৰা? গতিকে মই কৈছোঁ এই ৰমজান মাহত যেন এটা গুণাও নাথাকে, কান্দি কান্দি আল্লাহৰ ওচৰত ক'ব লাগিব। সিহঁতৰ বাবে কাঁইট বিশিষ্ট ভয়ংকৰ কথা, কাঁইট বিশিষ্ট গাহৰ বাহিৰে আন কোনো খাদ্য নাথাকিব। নাউজুবিল্লাহ। এনেকুৱা খাদ্য খাব পাৰিবানে? কেতিয়াও নোৱাৰে। কাঁইট বিশিষ্ট কটা কটা কিমান কষ্ট, সেই কাঁইট বিশিষ্ট খাদ্য খাবলৈ দিয়া হ'ব, তুমি কেনেকৈ খাবা? কিমান কষ্ট হৈ যাব। কিমান মনা মুক্তি কাৰি সাহেবসকলে লেকচাৰ কৰি আছে, বয়ান কৰি আছে, তুমি কিয় বিশ্বাস কৰা নাই? কিয় আল্লাহক বিশ্বাস কৰা নাই? কিছুমান মানুহে ৰোজা থাকে আৰু কিছুমান মানুহে গিবত চুগুল কৰি থাকে। কিছুমান মানুহে ৰোজা ৰাখে, কিছুমান মানুহে মিছা কথা কৈ আছে। কিয়? পৰকালৰ চিন্তা একেবাৰে কৰিব লাগে, যে আমি কি লৈ যাম, গোটেই দিন কোটি কোটি বছৰ থাকিব লাগিব, সেই কথা কিয় আমি চিন্তা কৰা নাই? গতিকে কি কৰিব, যে কাঁইট বিশিষ্ট গাহৰ বাহিৰে আন কোনো খাদ্য নাথাকিব। কাৰ কাৰণে? পাপীসকলৰ কাৰণে। যিবিলাক মানুহে আল্লাহক বিশ্বাস নকৰে, যিবিলাক মানে আল্লাহৰ কোনো উপাসনা আৰাধনা নকৰে, যিবিলাক মানে স্বামীক খুচি নকৰে, পিতা মাতাৰ নাফৰমানি কৰে, পিতা মাতাক কষ্ট দিয়ে, বেয়া কাম কৰে, সেইবিলাক মানুহৰ কথা কৈছে। তাৰপিছত মই ভিডিঅ'টো অলপ লম্বা হৈ আছে, বেয়া নাপাব। সিহঁতৰ পুষ্টিৰ সাধন নকৰিব আৰু ক্ষুধা নিবৃত্ত নকৰিব। আজিকালি যি তোমালোকে গাখীৰ খোৱা, মাছ মাংস খোৱা, ভাল ভাল ভিটামিন খোৱা, স্বাস্থ্যটো কেনেকুৱা ভাল হৈ যায়, ভালে মোটা তাজা হৈ যাব। কিন্তু সেই যে আল্লাহ যিটো খাবলৈ দিব পাপীসকলক, কেতিয়াও তোমাৰ স্বাস্থ্য ভাল নহ'ব, কেতিয়াও শক্তি নাহিব, কেতিয়াও লাহে লাহে শুকাই যাবা, ক্ষীণ হৈ যাবা। গতিকে কিয়? এই যে পাপ কাম কৰিছিলে, পাপৰ কাৰণে এনেকুৱা খাদ্য আল্লাহ দিব। মোৰ বন্ধুসকল, মই ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে শুনিব। ভাল ভাল কথা মই কৈ আছোঁ এই ৰমজান মাহত। আৰু কি? আৰু সেইদিনা আহি কিছুমান যে মুখমণ্ডল হ'ব আনন্দ উজ্জ্বল। সুবহানাল্লাহ। এতিয়া কথা হৈছে, সকলো মানুহ সমান নহয়। এই পৃথিৱীত কিছুমান চোৰ, কিছুমান নচ্চা, কিছুমান বদমাছ, আৰু কিছুমান ধনী, কিছুমান গৰীব, কিছুমান কাফেৰ, কিছুমান মুছলমান, কিছুমান নাস্তিক, বিভিন্ন ধৰণৰ মানুহ এই পৃথিৱীত বসবাস কৰি আছে। গতিকে এই যে কৈছে, কিছুমান মানুহৰ মুখমণ্ডল উজ্জ্বল হৈ পৰিব। সুবহানাল্লাহ। পূৰ্ণিমাৰ চন্দ্ৰ ঝলমল ঝলমল কৰি আছে, ইমান উজ্জ্বল, চেহাৰা নৰান্বিত হৈ যাব, ইমান উজ্জ্বল হৈ যাব সেইবিলাক মানুহৰ, যিবিলাক মানে সৎকৰ্ম কৰিছিলে, ভাল কৰ্ম কৰিছিলে এই দুনিয়াৰ ভিতৰত। গতিকে আৰু কি কৰিছে? নিজ কৰ্মৰ সাফল্য পৰিতৃপ্ত। নিজ কৰ্ম, নিজে ভাল কাম কৰিছিলে আৰু বেলেগ মানুহক ভাল কাম কৰিবলৈ উৎসাহ উদ্দীপনা কৰিছিলে। নিজেও নামাজ পঢ়িছিলে, মানুহকো নামাজ পঢ়িবলৈ কৈছিলে। খালি নিজেই অকলেই পঢ়িলে নহ'ব, মানুহকো পঢ়িবলৈ ক'ব লাগিব। গতিকে সুচ্চ জান্নাতত ইমান জান্নাত, ইমান সুন্দৰ শান্তি জান্নাত থাকিব, সেই কথা কিয় পাহৰি গৈছোঁ? কিয় আল্লাহৰ কাম কৰা নাই? জান্নাতত সিহঁতে কোনো অনৰ্থ কথা শুনিবলৈ নাভাব। আজিকালি ৰোজা আছোঁ, কিমান গিবত, কিমান চুগুল কৰি আছোঁ, কিমান মিছা কথা কৈ আছোঁ। কিয় ইমান গিবত কৰিব লাগে? কিয় মানুহৰ দুৰ্নাম কৰিব লাগে? কিয় ইমান কথাবিলাক ক'ব লাগে দুনিয়াৰ ভিতৰত? কিন্তু জান্নাতত সালাম সালাম সালাম, শান্তি শান্তি শান্তি। জান্নাতত কেতিয়াও বেয়া কথা, অনৰ্থ কথা শুনিবলৈ নাপাবা। ইমান সুন্দৰ জান্নাত আমাৰ আল্লাহ বনাই থৈছে। গতিকে মই তত থাকিব প্ৰবাহমান নিজৰা, ইমান দুধৰ নহৰ, গাখীৰ, মধুৰ, চৰ্বত, কিমান ভাল ভাল নহৰ জান্নাতত থাকিব, সেইটো আমি ক'বই নোৱাৰোঁ। তাত থাকিব উন্নত শয্যাসমূহ। আমি শয্যা পাৰিছোঁ, বিছনা পাৰিছোঁ। জান্নাতৰ শয্যাটো আৰু ভাল আৰু উন্নত, কেতিয়াও নষ্ট নহ'ব, কেতিয়াও ক্ষয়ক্ষতি নহ'ব, আৰামদায়ক স্বামী স্ত্ৰী তাক থাকিব, ইমান শান্তি জান্নাতত। আৰু প্ৰস্তুত থাকিব
পাণপাত্ৰসমূহ আমি পাণ খাইছোঁ, চুপাৰি খাইছোঁ, তামোক খাইছোঁ, কিমান বস্তু আমি দুনিয়াত খাইছিলোঁ, জৰ্দা খাইছোঁ, পাতি খাইছোঁ। সেই জান্নাতত আল্লাহ পাণপাত্ৰ খাবলৈ দিয়া হ'ব। কিমান সুন্দৰ জান্নাত সেই থাকিব। আৰু চাৰি চাৰিকৈ গাৰুসমূহ থাকিব। গাৰুসমূহ কি সেইটো বুজিবলৈ, গাৰুসমূহ কি? চাৰি চাৰিকৈ গাৰুসমূহ থাকিব আৰু বিস্তৃতত পৰি থোৱা যে দলিচাসমূহ থাকিব। দলিচাসমূহ মানে কি বুজিব লাগিব। দলিচাসমূহ থাকিব, ইহঁতে উত্তৰ পিনে দৃষ্টি। এই যে মই আৰু বেছি নকওঁ, মোৰ ভিডিঅ'টো লম্বা হৈ আছে, গতিকে মই যিখিনি ক'লোঁ আপোনালোকে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব। মই যিটো কৈছোঁ, যদি আপোনালোকে ভাল পাইছে ৰমজান মাহত লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব ইনশাআল্লাহ।